প্ৰথম কথা হৈছে কি যে CIDPS কেছ নম্বৰ 18/2025 এই যেটো গোচৰ এই গোচৰত নিশ্চিতভাৱে SITয়ে কম সময়ৰ ভিতৰতে উইদিন দা স্টেপুলেটেড পিৰিয়ড তেওঁলোকে চাৰ্জশিট সাবমিট কৰিছে চাৰ্জশিট সাবমিট কৰাই নহয় একে সময়তে চাৰ্জশিটৰ লগত আনুষংগিক সকলো তথ্য পাতি মজুত কৰি এক ইনক্লুসিভ চাৰ্জশিট তেওঁলোকে সাবমিট কৰিবলৈ সক্ষম হৈছে আৰু নিশ্চিতভাৱে এই চাৰ্জশিট সাবমিট কৰাৰ লগে লগে তেওঁলোকৰ বিচাৰ প্ৰক্ৰিয়াৰ যি ক্ষিপ্ৰতাৰে আৰম্ভণি হোৱাৰ এটা পৰিৱেশ সৃষ্টি হ'ল গতিকে নিশ্চিতভাৱে এই গৃহ বিভাগৰ দায়িত্ব থকা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তৎপৰতাৰে তেওঁৰ দায়বদ্ধতা প্ৰকাশ কৰিলে একেটা সময়তে কেইটামান প্ৰশ্ন যিকেইটা প্ৰশ্নৰ মই সংক্ষিপ্ততে এইকেইদিন চাৰ্জশিট হোৱাৰ পিছত যিকেইটা প্ৰশ্ন আহি আছে তাৰ সংক্ষিপ্ততে কিছু উত্তৰ দিব বিচাৰিছোঁ যে এটা কথা কোৱা হৈছে যে চাৰ্জশিটত এই অভিযুক্তসকলৰ যিসকলৰ নাম ইতিমধ্যে বাতৰি কাগজত আহিছে চাৰ্জশিটখন যিহেতুকে মই পঢ়া নাই গতিকে মই গোটেইখিনি কমপ্লিট ইনক্লুসিভ কথাটো মই ক'ব খোজা নাই কিন্তু বাতৰিত অহা মতে যিসকল এৰেষ্টেড একিউজ তেওঁলোকৰ বিৰুদ্ধে চাৰ্জশিট সাবমিট কৰিছে তেওঁলোকৰ বিৰুদ্ধে চাৰ্জশিট সাবমিট কৰাৰ লগে লগে এটা প্ৰশ্ন হৈছে যে আৰু বহুতৰে নাম চাৰ্জশিটত সাঙুৰ খাব লাগিছিলে অভিযুক্ত হিচাপে সাঙুৰ খাব লাগিছিলে এই কথাটো কৈছে মই অনুৰোধ জনাম যিহেতুকে হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াৰ যি জুবিন গাৰ্গ ডাঙৰীয়াৰ এই অনাকাংক্ষিত মৃত্যু আৰু এই মৃত্যুৰ যি হত্যাকাণ্ড হিচাপে ইতিমধ্যে আৰক্ষীয়ে তদন্তত পাইছে আৰু চাৰ্জশিট সাবমিট কৰিছে 103 অফ BNSত সাবমিট কৰিছে অৰ্থাৎ মাৰ্ডাৰ গোচৰ সাবমিট কৰিছে তো গতিকে আমি সকলোৱে বিচাৰো যে দোষীসকল যি দোষী তেওঁ পৰ্যাপ্ত পৰিমাণৰ যে এটা তেওঁলোকে কঠোৰ শাস্তি পাব লাগে অৰ্থাৎ তেওঁলোকৰ হ্যাং টিল ডেথ অৰ্থাৎ তেওঁলোকৰ মৃত্যুদণ্ড হ'ব লাগে এই কথাটো আমি সকলোৱে বিচাৰো এতিয়া আমি কৈ আছো যে আৰু কোনোবা আসামী ইয়াত আহিব লাগিছিলে তেওঁলোক আহা নাই গতিকে চাৰ্জশিটখন সম্পূৰ্ণ হোৱা নাই বা চাৰ্জশিটখনত আখুৱা আছে এই কথাটো কৈছে মই তেওঁলোকক অনুৰোধ জনাম যে BNSSৰ সেকশন 348 এই 348ত কৈছে যে ডিউৰিং দা ট্ৰায়েল ডিউৰিং দা এনকুৱাৰী অৰ ডিউৰিং দা ট্ৰায়েল যদি কোনোবা ব্যক্তিয়ে যদি ভাবে যে তেওঁ এই গোচৰৰ কাৰণে দৰকাৰী তেওঁৰ হাতত সাক্ষ্য প্ৰমাণ কিবা আছে আদালতলৈ যদি যায় আদালতে যিকোনো মুহূৰ্তত তেওঁক এক্সামিন কৰিব পাৰে যদি আদালতে ভাবে যে তেওঁ ক'ব লগা যিখিনি কথা এইখিনি এই গোচৰটোৰ কাৰণে দৰকাৰী আৰু একে সময়তে তেওঁ যদি কয় যে এই গোচৰত আৰু আমুকৰ নাম সাঙুৰিব লাগিছিলে তেওঁলোকৰ নাম নেখাঙুৰিলে আসল ন্যায় নাপায় তেতিয়া আদালতে যদি ভাবে যে তেওঁৰ যেটো স্টেটমেন্ট এই স্টেটমেন্টত যদি আদালতে ভাবে তেতিয়া হলে 358 অফ BNSS তাৰ অধীনত সেই সকল লোককো আদালতে সমন কৰিব পাৰে তেওঁলোকক একুইজিশন কৰিব পাৰে আৰু তেওঁলোকৰ বিৰুদ্ধে গোচৰ চলাব পাৰে গতিকে যেটো কথা কোৱা হৈছে যে কোনোবা হাৰি যাব নেকি কাৰোবাৰ কোনোবা প্ৰসিডিউৰাল লেপছেছ আছে নেকি এই গোটেই কথা বতৰাবিলাক নিশ্চিতভাৱে আদালতত যেহেতুকে গোচৰটো আদালতলৈ গ'ল এতিয়া আদালতত তেওঁলোকৰ ষ্টেটমেন্ট সাবমিট কৰিব লাগে আৰু বিষয়টো এটা স্পষ্ট যে এই বিষয়ে আমি টিভিৰ ষ্টুডিঅ'ৰ মজিয়াত বা ফেসবুক লাইভত আমি কৈ থাকিলে নহব আমি নিশ্চিতভাৱে আদালতৰ জৰিয়তে সামগ্ৰিক কথাটো প্ৰমাণ কৰিব লাগিব মই আশা কৰিম যে নিশ্চিতভাৱে সকলোৰে হাতত থকা যিকোনো তথ্য আদালতৰ যোগেদি সেকশন 348 মই আকৌ কৈছো 348 BNSৰ জৰিয়তে তেওঁলোকে আদালতত নিজে গৈ নতুবা যি চৰকাৰী অধিবক্তা থাকিব তেওঁলোকৰ যোগেদি তেওঁলোকে প্লেস কৰিব লাগে আৰু প্লেস কৰি যি ধৰণে আহে আদালতত আমি আদালতক সহযোগিতা কৰিব লাগে আৰু তেতিয়াহে আমি জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰকৃত ন্যায় প্ৰাপ্তিৰ কাৰণে যিখন যুদ্ধ ন্যায়ৰ কাৰণে যি আমি সকলোৱে বিচাৰিছো চৰকাৰে বিচাৰিছে তাত সকলোৱে সহযোগিতা কৰা হ'ব